কৈছোঁ নহয় সেইকাৰণে আজি মোৰ প্ৰথম দিন। ঐ বিটু ই কোন তই চিনি পাৱ নি? নকবি আৰু এইটো কেলে আমাৰ চকীদাৰ ৰামুৰ পিতেক আকৌ দেখিছ নাই সমানে সমানে আমাৰ লগত পঢ়িবলৈ আহিছে আমাৰ একেখন গাঁৱৰে। তইতো এল পি স্কুলতে পঢ়ি আছিলি তই যে এতিয়া একেবাৰে এইখনত পঢ়িবলৈ আহিলি। অঁ দেউতাই এতিয়াৰ পৰা মোক এইখন স্কুলতে পঢ়িবলৈ কৈছে। দেউতাৰ দৰমহাৰ টকাৰে মোক এইখন স্কুলতে পঢ়ুৱাব। অ' মাই গড তই আমাৰ স্কুলত পঢ়িবি হা? চিহ কটা এই চকীদাৰৰ পিতেকটো আমাৰ লগৰ বুলি ক'বলৈ মানুহৰ আগত লাজেই লাগিব পাই। শ্ৰীৰাম ৰাম তই আমাৰ পৰা কিন্তু দূৰত থাকিবি। তোৰ লগত আমি ফ্ৰেণ্ডশ্বিপ নকৰোঁ বুজিছ। তোৰ বাপেৰৰ আৰু আমাৰ দেউতাহঁতৰ মাজত বহুত পাৰ্থক্য। চকীদাৰৰ পিতেক হৈ আমাৰ লগত সমানে সমানে পঢ়িবলৈ আহে সিহঁতৰ লেভেল চাচোন। আৰে তোমালোকে মোক কিয় তেনেকৈ কৈছা? মইতো তোমালোকৰ কি অপকাৰ কৰিলোঁ? মই আজি নতুনকৈ আহিছোঁ এইখন স্কুললৈ। তোমালোকে প্ৰথম দিনাই মোক ইমান বেয়াকৈ কৈছা। আৰু বিটু তইতো আমাৰ গাঁৱৰে ল'ৰা মোৰ সমনীয়া তই মোৰ কথা ইমান বেয়াকৈ ক'ব পাৰ? অঁ কম তাতে কি কৰিবি? গাঁৱৰ স্কুলখনত পঢ়ি তাৰ লাভ নমৰিল এইবাৰ আমাৰ লগত সমানে সমানে পঢ়িবলৈ আহিলে। ঐ ল'ৰা কান্দি নেদেখুৱাবি। তই কান্দি দেখুৱালি বুলি তোৰ লগত আমি ফ্ৰেণ্ডশ্বিপ কৰিম বুলি নাভাবিবি। তোৰ লগত কোনেও ফ্ৰেণ্ডশ্বিপ নকৰে গম পাইছ। তোৰ দৰে দুখীয়া ল'ৰা এটাৰ লগত আমি ফ্ৰেণ্ডশ্বিপ কৰিবলৈ কোনো দৰকাৰ নাই। মোৰ নাম বুধেল মোক বুধেল বুলি মাতিবা মোক ল'ৰা বুলি নামাতিবা। কথাবোৰ শুনি বেছ আহি উঠিছে দেই। ইয়াক বুধেন ছাৰ বুলি মাতিবি ভালেই হ'লে আহিলি। তোক এনেকৈ আমি জ্বলাই থাকিব লাগিব। কি ভাবিছ তই আমাৰ লগত একেলগতে ষ্টেণ্ডাৰ্ড স্কুলত পঢ়িবলৈ আহি তই কি একেবাৰে ডাঙৰ চাকৰি কৰিবি নে কি? সৰু সৰু মানুহ হৈ সৰু হৈ থাকিবি। তোমালোকে মোৰ লগত ফ্ৰেণ্ডশ্বিপ নকৰা নাই কিন্তু মোক অন্ততঃ এনেকৈ নক'বা। মই কিবা এটা আশা কৰিহে পঢ়িবলৈ আহিছোঁ। মোৰোতো আশা আছে মোৰ ডাঙৰ হৈ কিবা এটা কৰাৰ মন আছে সেইকাৰণেহে মই পঢ়িবলৈ আহিছোঁ। তোমালোকে মোক ইটিকিং নকৰিবা। তোমালোকে মোৰ লগত বন্ধুত্ব নাপাতে নালাগে কিন্তু মোক অন্ততঃ মনত আঘাত নিদিবা। ঐ বেচেৰাটো প্ৰথম দিনাই স্কুললৈ আহি কান্দিছে। ভালকৈ পঢ়িবলৈ আহিছে সি একেবাৰে চাকৰি কৰিব। দেখিম তহঁতৰ নিচিনা দুখীয়া মানুহবোৰে কি চাকৰি কৰ। এইকেইদিন বাপেৰে এইখন স্কুলত চকীদাৰ কৰিছে কাৰণে পঢ়িবলৈ সুযোগটো পাইছ। তাৰ পাছত কিডাল পঢ়িবি চাম নহয় কোনখন কলেজত পঢ়গৈ। হয় দে ৰাজা তই একদম ঠিক কথা কৈছ। ইয়াৰ পাছত দেখিম নহয় কোনখন কলেজত পঢ়ুৱাগে বাপেকে। আজি কেনেকুৱা গ'ল স্কুলত? নতুন স্কুলখনত চাগে তোৰ বৰ ভাল লাগিল নহয়নে? লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত চাগে বৰ ফূৰ্তি কৰিলি। আৰে কি হ'ল? তই দেখোন কান্দিছহে দেখোন। কি হ'ল পিতাই? কিয় এনেকৈ কান্দিছ তই? মা মই সেইখন স্কুললৈ নোযোৱাই ভাল আছিল মা। আজি প্ৰথম দিনাই গৈ মই বৰ লাজ পালোঁ। চবেই মোক চকীদাৰৰ পিতেক বুলি হাঁহিছে। মই চকীদাৰৰ পিতেক হৈ সেইখন স্কুলত পঢ়াৰ বুলি যোগ্য নহয় মা। আমাৰ দৰে দুখীয়া মানুহে তেনেকুৱা স্কুলত পঢ়িব নালাগে বোলে। মোৰ লগত কোনেও নবহে আৰু মোৰ লগত কোনো বন্ধুত্বও নকৰে। কি কৈছ তই এইবোৰ? তোৰ লগত কোনেও বন্ধুত্ব নকৰে? কোনে কৈছে তোক এইবোৰ কথা? হা হে ভগৱান তোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে ল'ৰা ছোৱালীবোৰে। আৰে সিহঁতে স্কুলত পঢ়িবলৈ আহেনে মানুহ ধনী দুখীয়া বাছ বিচাৰ কৰিবলৈ আহে? কি আচৰিত। মা প্ৰথমে কোনেও একো কৰা নাছিল কিন্তু আমাৰ গাঁৱৰ বিটু যে সি লগাই সকলোকে মোৰ লগত কাকো ফ্ৰেণ্ডশ্বিপ কৰিবলৈ নিদিয়ে। সকলোৱে মোক হাঁহিছে মই চকীদাৰৰ পুতেক বুলি। সি চবকে লগাই কাকো মোৰ লগত পঢ়িবলৈ দিয়া নাই। মা মই নোযোৱাই ভাল আছিল সেইখন স্কুললৈ। আমাৰ দৰে দুখীয়া মানুহে সেইবিলাক স্কুলত পঢ়াৰ যোগ্যতা ৰাখিবই নালাগে। কি বিটু? সঁচাকৈ দেই এই ল'ৰাটো কিয় যে এনেকুৱা নাজানো আৰু। তাৰ মাকজনীও কথাবোৰ বৰ এংগেচিয়া। সকামে নিকামে লগ পালেও গাঁওখনত তাই কথাবোৰ ইমান ওপৰত কয়। হাৰে তহঁতি ধনী হলি বুলি যে লোকক যে দুখীয়া বুলি হাঁহিব লাগিব তেনেকুৱা কিবা কথা আছে নেকি? মানুহজনী প্ৰতিটো কথাতে মোকো বৰ হাঁহে আৰু এতিয়া ল'ৰাটো সেই একেই হ'ল। স্কুলত এনেকৈ ক'ব লাগেনে? দেউতাৰ আগত নকলি কিয়? মা দেউতাৰ আগত এইবোৰ কথা নক'বা। দেউতাই এইবোৰ কথা গম পালে দেউতাৰ মনত দুখ পাব। মই দেউতাৰ আগত এইবোৰ কথা নাই কোৱা মা। প্লিজ মা তুমিও নক'বা। পিতাইও মোৰ শুনটো তই এইবোৰ কথা গুৰুত্ব নিদিবি। সিহঁতৰ নিচিনা ধনী মানুহবোৰে কেৱল আমাক তলত ৰাখিব বিচাৰে। আমাৰ দৰে দুখীয়া মানুহবোৰ উন্নতি হোৱা সিহঁতে নিবিচাৰেও। গতিকে সিহঁতৰ কথাত গুৰুত্ব নিদি তই তোৰ কেৱল পঢ়াটোত গুৰুত্ব দে। চাবিচোন তই যদি ভালদৰে পাছ কৰ সকলোৱে তোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব। তই মাত্ৰ ভালকৈ পঢ়া শুনা কৰি আগুৱাই যা। বাকী কথাবোৰত গুৰুত্ব নিদিবি। এনেও আমাক দুখীয়া বুলি কোনেও পাত্তা নিদিয়ে। গতিকে সেইবোৰ কথাত মন মাৰি লাভ নাই। তাতকৈ ভালকৈ পঢ়চোন। তই যদি 1 নম্বৰত যাব পাৰ চাবিচোন সকলো ল'ৰা ছোৱালী তোৰ লগত বহিবলৈ আহিব আৰু তোৰ লগত ফ্ৰেণ্ডশ্বিপো কৰিব। অঁ মা তুমি ঠিকেই কৈছা। মই এইবোৰ কথাত গুৰুত্ব দি থাকিলে পঢ়িব নোৱাৰিম। এইবোৰ কথাত গুৰুত্ব নিদিওঁ।
আৰু ভালদৰে পঢ়িম। মই ভালদৰে পঢ়িলে নিশ্চয় মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব। এইটোহে ভাল ল'ৰা। ৰ মই তোৰ বাবে কিবা এটা বনাই দিওঁ, খাই মেলি পঢ়াত ধৰ। ৰাজা, এইটো সাহস চা। ই দেখোন আজি একেবাৰে আগবেঞ্চত বহিছে। ঐ, তই ক'ত ইয়াত বহিবলৈ সাহস পাৰি হা? তোৰ জেগা সদায় লাষ্টত। আচলতে তোৰ জেগা বেঞ্চত নহয়েই। তই মাটিত বহিব লাগে, বুজিছ? তই তলতহে বহিব লাগে। হ'লেও তোক ওপৰত দিছোঁ আৰু মিঠাই। যা, পিছত যা বুলি কৈছোঁ। আগত বহিবলৈ আহিছে মিনিষ্টাৰৰ বিটেক যে। হ'ব দিয়া, মই পাছতে বহোগৈ বাৰু। তোমালোকে আগত বহা। যিমান মানুহ সিমানত থাকিবি। আজিৰ পৰা আমাৰ বেঞ্চত বহিবলৈ চেষ্টা নকৰিবি। আগত নবহিবি তই। হ'ব দিয়া, একদম মনত ৰাখিবি কিন্তু। নেক্সট টাইম তোক এনেকৈ আমি ক'বলৈ বাদ নাচাওঁ কিন্তু। ঘুচিয়াই নাক ভাঙি দিম। কিবা এটা নাখালে মোৰ ভালেই নালাগে জাননে? অঁ মাহী, ভাল লাগে তোমালোকৰ এই ঠাইখন। তাতে নৈ পাৰত যে বৰ ভাল লাগে এই পৰিৱেশটো। মই সেইকাৰণে প্ৰতিবাৰে তোমালোকৰ ঘৰলৈ আহিলে দোকানখনলৈ আহোঁ আকৌ। নিমখ এপেকেট দে। নবৌ, ৰ'ব দিছোঁ। কিছুমান মানুহৰ কাৰণে শান্তি নথকা হৈছে আমাৰ জানানে? অঁ মাহী, কি হ'লনো? কি শান্তি নাইকিয়া হ'ল তোমাৰ? নকবি আৰু বুজিছ। আমাৰ যে বিটুক যিখন স্কুলত দিছোঁ, কিছুমান আল্টু ফাল্টু এৰাগেৰা মানুহে এইখন স্কুলত নিজৰ ল'ৰা ছোৱালী পঢ়াইছে। এতিয়া মই এই বিটুক বেলেগ স্কুললৈহে দিম বুলি ভাবিছোঁ আৰু গম পাইছানে? কিছুমানৰ অকাত নাথাকে নহয়, তথাপিও লোকক দেখুৱাই ক'ৰবাত ধাৰ বান কৰি পেলাই পঢ়ুৱাই আৰু। এতিয়া আৰু সেই আমাৰ নিচিনা ষ্টেণ্ডাৰ্ড মানুহৰ লগত মিলাই পেলাই পঢ়ুৱাইছে। সেই লাজেই লাগিছে বুজিছনে? মই সেইটো কাৰণে ভাবি আছোঁ, ভাল আৰু ইয়াতকৈ ভাল স্কুল পাওঁ নেকি, বিটুক সেইখনলৈহে দিম নেকি ঠিক নাই আৰু। নীলিমা, তোমালোকৰ অশান্তি কৰিবলৈ আমি আমাৰ ল'ৰাক তাত পঢ়োৱা নাই। আমাৰ ল'ৰাটো ভাল হওক বুলিহে পঢ়িবলৈ দিছোঁ। স্কুলখনত লিখাটো নাই যে ধনী মানুহেহে অকল পঢ়িব পাৰিব, দুখীয়াই পঢ়িব নোৱাৰিব বুলি। স্কুলখনত লিখা নাথাকিব পাৰে, কিন্তু আমাৰ নিচিনা ধনী মানুহে আপোনালোকৰ দৰে দুখীয়া মানুহৰ লগত সমানে সমানে পঢ়াটো নিবিচাৰোঁ, বুজিছে? নিজে অকণমান অকাতটো চাই পেলাই কৰিব লাগে। লোকক দেখা দেখি ধাৰে বানে টকা অকণমান গোটাই পেলাই ল'ৰা পঢ়ুৱাই দেখুৱাব নালাগে। আৰে, তোমালোকৰ কথাবোৰ কিয় এনেকুৱা? মোৰ ল'ৰাটো মই পঢ়ুৱাব পাৰিছোঁ যেনেকৈ হ'লেও সেইটো মোৰ কথা। তোমালোকৰ তাত আপত্তি হ'বলৈ কি হ'ল? তোমালোকে ভালহে পাব লাগিছিল। দেউতাকে দৰমহা পইচাকেইটা নোলোৱাকৈ ল'ৰাটো ভাল স্কুল এখনত পঢ়ক বুলি তাতে নামটো লগাই দিছে। তাতে আকৌ তোমালোকৰ বিটুৱেও তাক বৰ বেয়া ব্যৱহাৰ কৰিছে স্কুলত। মইতো তোমাক সেইটো কথালৈ একো কোৱা নাই। তুমি যে মোক এনেকৈ বাটত পাই কাণ মাৰি কথা ক'বলৈ আহিছা। কিয় নক'ম হা? দুখীয়া মানুহ দুখীয়া হিচাপে থাকিব, ধনী মানুহৰ লগত ষ্টেণ্ডাৰ্ড মিলাবলৈ নাযাব। বেছিকৈ মুখখন মেলোঁতে মুখখন ফাট খাব। হয় দিয়া, আমাৰ দৰে দুখীয়া মানুহ দুখীয়া হিচাপেই থাকিব লাগে। কি কৰিবা, মনটোৱে নামানে। ল'ৰাটো ভালকৈ পঢ়া শুনা কৰি কিবা এটা কৰিব পাৰক বুলিয়েই ইমানখিনি কষ্ট কৰিছোঁ। দেউতাকে স্কুলৰ পৰা আহি আবেলি সদায় শাক পাচলি বজাৰলৈ নিয়ে। ময়ো কেতিয়াবা নিওঁ, লোকৰ ঘৰত কামো কৰোঁ। তেনেকৈ ঘৰখন চলাই আছোঁ। ল'ৰাটো প্ৰতিপাল কৰিছোঁ, ডাঙৰ কৰিছোঁ, আৰু এতিয়া সেই স্কুলখনত দিছোঁ। কিন্তু তোমালোক মাক পুতেক খালেই মোৰ ল'ৰাটোৰ জীৱনটো যেন ভাল হোৱাটো নিবিচাৰাই। স্কুলত বিটুৱে কিনো কৈছে নাজানো। কোনো ল'ৰা ছোৱালীয়ে তাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰা নাই, কোনো ল'ৰা ছোৱালী তাৰ লগত বহা নাই। কিয় কৰিছা তোমালোকে এইবোৰ হা? আমি তোমালোকৰ কি পানী খোৱা পুখুৰীত বিহ ঢালিলোঁ? পানী খোৱা পুখুৰীতে বিহ ঢালিছে, বুজিছে? সেইটো কাৰণে কৈছিলোঁ, দুখীয়া মানুহ সদায় দুখীয়া হৈ থাকিব লাগে। ধনীৰ লগত সমানে সমানে ষ্টেণ্ডাৰ্ড মিলাবলৈ গ'লে এনেকুৱা হ'বই। কোন ল'ৰা ছোৱালীয়ে তাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব হা? সিহঁতৰ স্কুলত চব ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ, ডক্টৰ, টিচাৰ এইবিলাকৰ ল'ৰা ছোৱালী। কেৱল আপোনাৰ ল'ৰাটোহে চকীদাৰৰ পুতেক। গতিকে কোন ল'ৰা ছোৱালীয়ে তাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব? সেইবোৰ কথা গতিকে ভাবি গুজি দিব লাগে। এনে একেবাৰে সেই পঢ়া শুনা কৰি চাকৰি কৰিব, যিমানৰ মানুহ আপোনাৰ সিমানতে থাকিব। সিও এদিন আপোনালোকৰ দৰে হাজিৰা কৰিয়ে খাব লাগিব। গতিকে বেছিলৈ মুখ মেলি লাভ নাই। পাৰে যদি স্কুলখনৰ পৰা উলিয়াই আনক, মাহে দৰমহাকেইটা বাচিব। কিয় তোমালোকে এনেকৈ কোৱা? কিয় তোমালোকে একেখন গাঁৱৰে হৈ আমাক এষাৰ ভাল মাত দিব নোখোজা? আমি দুখীয়া বাবে, দুখীয়াবোৰ কি মানুহ নহয়? আমাৰ ল'ৰা ছোৱালীয়ে কি ডাঙৰ হোৱাৰ সপোন দেখিব নোৱাৰে হা? আমাৰ ল'ৰা ছোৱালীয়ে কি ডাঙৰ হৈ চাকৰি বাকৰি এটা কৰিব নোৱাৰে? ক'ত লিখা আছে কোৱাচোন? সকলোবোৰ মানুহটো এদিন দুখীয়াৰ পৰাই ধনী হয়। কিয় এনেকুৱা ব্যৱহাৰ কৰা? তোমালোকে যদি ভালটো চিন্তা কৰিব নোৱাৰা, প্লিজ আমাৰ লগত এনেকৈ মাতবোল কৰি বেয়া ব্যৱহাৰ নকৰিবা। কিয় নক'ম? কাৰণ একেখন স্কুলতে মোৰ ল'ৰাটো পঢ়িছে। কিয় নক'ম হা? মই লাজ পাইছোঁ। আমি ইমান ধনী মানুহ হৈ আপোনালোকৰ দৰে ইমান তল খাবৰ মানুহৰ লগত সমানে সমানে মোৰ ল'ৰা পঢ়িবলগীয়া আছে। অয়া ব'ল, এইবোৰৰ লগত লেকচাৰ দি থকাটো ভুল। যিমানৰ মানুহ সিমানত থাকিব লাগিব। ড্ৰেছ দেখিছোঁ নাই, কেইযোৰ কাপোৰকে পিন্ধি সকামলৈও যায়, বিয়ালৈও যায়, কাম কৰিবলৈও যায়। ল'ৰাটোৰ লগত একেলগতে পঢ়িলে বুলিয়ে সিহঁতে বাৰু আমাক ইমান বেয়া ব্যৱহাৰ কৰিব লাগেনে? এনেকৈ মানুহৰ আগত ইমানখিনি কথা শুনাই থৈ গ'ল মোক। তাইও পঢ়িছনে? পঢ়িছোঁ তেতিয়া। তহঁতৰ আজি মেথছৰ ছাৰে কৈছে নহয়, তই বুলি আজি মেথছৰ পৰীক্ষাত সকলোতকৈ বেছি নম্বৰ পাইছ। মোৰ যে কথাটো শুনি কিমান আনন্দ লাগিছে নহয়।
অঁ দেউতা, মই আজি সকলোতকৈ নম্বৰ পাইছোঁ আৰু মই নম্বৰ পোৱা দেখি লগৰবিলাকে বৰ ভাল পাইছে। আজি মোৰ লগত সকলোৱে বৰ ধুনীয়াকৈ কথা পাতিছে। অ' হয় নেকি? ভাল কথা তেতিয়া। অ' পিতাই, তই আকৌ মই সেইখন স্কুলত চকীদাৰ কাৰণে লাজ পাওঁ নেকি? ধেৎ, কি কথাবোৰ কোৱা দেউতা? তুমি যিটো কাম কৰি মোক সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছা, আমাৰ পেট পুহিছা, সেই কৰ্মটোক লৈ মই কিয় লাজ কৰিম? মোক যোনেই যি নকওক লাগিলে, মই লাজ নকৰোঁ। ভাল বাৰু দে, এনেকৈয়ে পঢ়া শুনাখিনি আগুৱাই নেচোন। ভগৱানে এদিন নিশ্চয় চকু মেলি চাব। আমাৰ দৰে দৰিদ্ৰ মানুহক সকলোৱে বেয়া পায়, সকলোৱে তুচ্ছ তাচ্ছিল্য কৰে। তই যদি ভালদৰে পঢ়া শুনা কৰি কিবা এটা কৰিব পাৰ, তেতিয়াহ'লে নিজৰে ভাল দেচোন। দেউতা, তুমি চিন্তা নকৰিবা। ভগৱানে যদি মোক সহায় কৰে, মই নিশ্চয় এদিন কিবা এটা কৰি দেখুৱাম। সকলোৱে মোক বাবা দিব লাগিব, যাবা। এয়াহে মোৰ ভাল ল'ৰা, পঢ়ি থাক দেই পিতাই। মোক মা দেউতাৰ বহুত সপোন। মই যেনেকৈ হ'লেও ভালদৰে পঢ়িবই লাগিব। মা দেউতাৰ আশা আৰু সপোনবোৰ পূৰণ কৰিবই লাগিব। যিবোৰ মানুহে আমাক দুখীয়া বুলি পাত্তা নিদিয়ে, সেই মানুহবোৰক দেখুৱাবই লাগিব যে আমাৰ দৰে দুখীয়া মানুহেও আমিও কিবা এটা কৰিব পাৰোঁ, আমাৰো কৰাৰ অধিকাৰ আছে। আৰু আমাৰ ফাৰ্ষ্ট ডিভিজন পাই গপতে গংগাটোপে বহি আছে। লাজ নাপাওঁ হা? কি পঢ়িলি ইমান দিনে? ইমান সা সুবিধা দিয়াৰ পাছত হা? সেই চকীদাৰৰ পুতেকটোৱে ষ্টেণ্ড কৰিব পাৰিলে আৰু তই কেৱল ফাৰ্ষ্ট ডিভিজন পালি, তাকো টানি টুনি হা? কিহৰ অভাৱ হৈছিল তোৰ? ফেইলটো কৰা নাই মই। তাকে তই ফেইল কৰিব লাগিছিল, তেতিয়া আৰু ভাল লাগিলে হয়। বুজিছ? কথা ক'বলৈ আহিছ হা? বাপেৰৰ মুখামুখি উত্তৰ দিবলৈ আহিছ। এই হ'ব দিয়ক, আপুনি এতিয়া ল'ৰাটোক গালি পাই থাকিব নালাগে। ঠিকেইটো কৈছে সিটো ফেইল কৰা নাই, ফাৰ্ষ্ট ডিভিজনটো পাইছে। তুমি মনে মনে থাকা। তুমি তাক লাই দি সৰুৰ পৰা বেয়া কৰিলা। পঢ়া শুনাত গুৰুত্ব নাই হা? আজিকালি ফাৰ্ষ্ট ডিভিজনৰ কি মূল্য আছে? তাকো টানি টুনি পাইছে। সেইটোকে নোপোৱা হ'লেও মানুহৰ নাক উলিয়াব নোৱাৰিলোহেঁতেন। 420 কোবাই থাকোঁতে কৈছে এতিয়া বাইক লাগে হা? বাইক লাগে, যি লাগে বুলি কওঁ তাকে দিওঁ। কি কৰিলি তই হা? কি কৰিলি? ভালকৈ পাছ কৰি পেলাই দেখুৱাব নোৱাৰিলি হা? সৌটো ৰামু চকীদাৰৰ পিতেকে ষ্টেণ্ড কৰিলি, গোটেই গাঁৱৰ মানুহ তাক গামোচা পিন্ধাই আছে, আৰু তোৰ খবৰ ল'বলৈ কোন আহিছে হা? কোন আহিছে তোৰ খবৰ ল'বলৈ? বাদ দিয়ক, আপোনাৰ অলপ কথাবোৰ বেছি। বৰ একেবাৰে মেট্ৰিকত ষ্টেণ্ড কৰি ল'বলৈ সি একেবাৰে পৃথিৱী জয় কৰা নাই নহয়। দেখিম নহয় মেট্ৰিকত ষ্টেণ্ড কৰিলে ইয়াৰ পিছত ক'ত পঢ়াব পাৰে? সিহঁতৰ নিচিনা ভিকহুবোৰে ক'ত ভালকৈ পঢ়াব পাৰে চাম নহয়। ইমানতে হ'ল আৰু মেট্ৰিকটো ষ্টেণ্ড কৰিলে তাতে কি হ'ল? ইয়াৰ পিছত পঢ়াবই নোৱাৰিব সিহঁতৰ দৰে মানুহবোৰে। চুপ থাকা, কথা ক'বলৈ আহিছে। ল'ৰাটোক কিবা এটা ভালকৈ বুজনি দিয়াত চাই লোকৰ কথা কৈ কথা ক'বলৈ আহিছে হা? দুখীয়া বুলি হাঁহোতে দুখীয়া ল'ৰাই এতিয়া সেয়া নাম কৰি পাছ কৰিলে। স্কুলৰ মাষ্টৰ পৰ্যন্ত গোটেই সোপা আহি ঘৰ ভৰ্তি হৈ আছেহি। আমাৰ মা দেউতাক কিন্তু ভালে ভালে কৈ দিবা। মোক এনেকৈ কথা ক'লে মানা কৰিবা, কৈ দিছোঁ। মই ফেইল কৰা নাই নহয়। বৰ একেবাৰে সি ষ্টেণ্ড কৰিলে বুলি ময়ো ষ্টেণ্ড কৰিব লাগিব নেকি? এতিয়া দেখোন ইয়াৰ পিছত পঢ়িবই নোৱাৰিব। বাপেকে ক'ৰ পৰা পঢ়াব? ক'ত পাব টকা পইচা সিহঁতি? দেখিম নহয়, মই যেতিয়া চাকৰি কৰি থাকিম, সি লোকৰ ঘৰত যেতিয়া হাজিৰা কৰিব, তেতিয়াহে দেউতাক দেখুৱাম মই। বাপেৰৰ কথা বাদ দে, বাপেৰৰ কথাবোৰে তেনেকুৱা। সেইবোৰে যেতিয়া লোকৰ ঘৰত হাজিৰা কৰি থাকিব, তেতিয়া বাপেৰক দেখুৱাবলৈ ভাল হ'ব। বাদ দে। ছাৰ, আপোনাক কি বুলি ধন্যবাদ জনাম? আমাৰ দৰে দুখীয়া ঘৰত আপুনি আহি আজি উপস্থিত হৈ আমাক ধন্য কৰিলে। একো নাই। তোমাৰ ল'ৰাটোৰ ৰিজাল্ট ভাল হোৱাৰ বাবে মই নিজেই ইয়ালৈ আহিছোঁ। ৰামুদা, MLA ছাৰে তোমাৰ ল'ৰাৰ খবৰটো পাই নিজে আহোঁ বুলি ক'লে, সেইবাবে আমি লৈ আহিছোঁ। ছাৰে তাক পঢ়াৰ সা সুবিধা দিব খুজিছে। অ' হয় নেকি? এনেকৈ হ'লে যে আমাৰ বৰ উপকাৰ কৰা হ'ব ছাৰ। আমি বৰ দুখীয়া মানুহ। দেউতাকে চকীদাৰহে কৰি আছে স্কুলখনত। আবেলি শাক পাচলি বিক্ৰী কৰে। ময়ো লোকৰ ঘৰে ঘৰে কাম বন কৰি ধান চাউল জাৰিহে ঘৰখন চলাই আছোঁ। ল'ৰাটোক ভালকৈ পঢ়িবলৈ মন আছে তাৰ। চিন্তাহে কৰি আছিলোঁ আগলৈ কেনেকৈ পঢ়াব পাৰিম নে নোৱাৰিম। কিন্তু আপুনি যদি আমাক এনেকৈ সহায় কৰে, আমি সঁচাকৈ বহুত সুখী হ'ম। তোমালোকে একদম চিন্তা নকৰিবা। মই ইয়াৰ আগৰ পঢ়াখিনিৰ দায়িত্ব লৈছোঁ। পিছে বুধেন, তোমাৰ আগলৈ পঢ়িবলৈ মন আছেনে নাই? ভালদৰে পঢ়া শুনা কৰিবা নে নকৰা? যদি তুমি ভালদৰে পঢ়া শুনা কৰিম বুলি মোক কথা দিয়া, তেতিয়াহ'লে সকলো পঢ়াৰ সা সুবিধা মই দিম তোমাক। এই সমষ্টিৰ বিধায়ক হিচাপে এইটো মোৰ দায়িত্ব। এনেকুৱা প্ৰতিভাসম্পন্ন ল'ৰা ছোৱালীক আগুৱাই নিয়াটো বা আমি সহায় কৰাটো এয়া মোৰ কৰ্তব্য। আছে ছাৰ, আছে। মোৰ বহুত ডাঙৰ সপোন আছে। আমি দুখীয়া মানুহ, আমাৰ দৰে মানুহক কোনেও গুৰুত্ব নিদিয়ে। সেয়েহে মই মানুহক দেখুৱাব বিচাৰোঁ, আমাৰ দৰে দুখীয়ায়ো কিবা এটা কৰি দেখুৱাব পাৰোঁ। মই ডাঙৰ হৈ এছাই হ'ব খোজোঁ ছাৰ। যদি আপুনি মোক সহায় কৰে, নিশ্চয় মই মোৰ সপোন পূৰণ কৰাত সফল হ'ব পাৰিম ছাৰ। নিশ্চয়, তুমি চিন্তা নকৰিবা। তোমাৰ সকলো সা সুবিধা মই বহন কৰিম। তুমি মাথো পঢ়ি যোৱা। হ'ব ছাৰ, আপুনি মোক এনেদৰে সহায় কৰিলে মই মোৰ সপোনটো বাস্তৱত ৰূপায়িত কৰিবলৈ সফল হ'ম ছাৰ। বাৰু ৰামু, এতিয়া আমি তেতিয়াহ'লে গৈ থাকোঁ। তোমালোকে আমাৰ লগত যোগাযোগ কৰি থাকিবা, আৰু আমাৰ এওঁলোক আছেই নহয় যোগাযোগ কৰিবৰ বাবে। সকলো সা সুবিধা মই কৰাই দিম। তোমালোকে মাথো তাৰ লগত থাকিবা। হ'ব ছাৰ, ধন্যবাদ ছাৰ। আপুনি আমাৰ বাবে ভগৱান। আপুনি আমাৰ বাবে ভগৱান ছাৰ। মই একো ভগৱান নহয়। মই মাথো তোমাৰ ল'ৰাটোৰ ৰিজাল্টটো দেখি মই তাক সহায় কৰিবলৈ আহিছোঁ, আৰু এয়া মোৰ দায়িত্ব। এনেদৰে ভালদৰে পঢ়া শুনা কৰা ল'ৰা ছোৱালীক মই বহুত বেছি ভাল পাওঁ। সেয়েহে তাৰ সপোন পূৰণ কৰাত মই সহায় কৰিম। বাৰু, যি কি নহওক, এতিয়া আমি গৈ থাকোঁ। ধন্যবাদ ছাৰ।
পালি পালি এতিয়া হা মোতকৈ বেছি ওপৰত উঠিব খুজিছিলি ভালকৈ পাছ কৰিলি কাৰণে তোক MLA পঢ়াব চাওঁচোন এতিয়া কোনটো মগজুৰ পঢ়ি পৰীক্ষা দি মোতকৈ আগবাঢ়িব পাৰ ভগৱানে কিয় আমাৰ লগত এনেকুৱা নিষ্ঠুৰ কৰিলে কিয় কৰিলে ভগৱানে আমাৰ লগত এনেকুৱা ল'ৰাটোক লৈ দেখা সপোনবোৰ সপোন হৈয়ে থাকিলেও আমাৰ ল'ৰাটোৰ লগতে এনেকুৱা হ'ব লাগেনে ইমান কষ্টৰ মাজত ল'ৰাটোক লৈ সপোন দেখিছিলো তাৰ সপোনবোৰ সফল হ'বলৈ তাক সহায় কৰিবলৈ ভগৱানে মানুহ পঠিয়াইছিল কিন্তু ভগৱানে কিয় এনেকুৱা কৰিলে আমাৰ দৰে দুখীয়াৰ দুখ কেতিয়াও নুগুচিব নেকি তাৰপৰা ভাল হ'বনে ছাৰ চিন্তা কৰিবলগীয়া একো নাই তেওঁৰ মূৰটো ফাটি গৈ তেজখিনি যোৱাৰ বাবে ভাল হ'ল যদি ফাটি তেজখিনি নোলালে হয় বহুত ডাঙৰ কথা হ'লহেঁতেন অপাৰেশ্যন কৰিব লাগিলহেঁতেন ব্ৰেইনৰ কিন্তু ভগৱানক ধন্যবাদ দিয়ক তেখেতৰ মূৰটো ফাটি যোৱাৰ বাবে যিখিনি তেজ গৈছে সেইখিনি তেজ ওলাই যোৱাৰ বাবে বৰ ভাল হ'ল আৰু তেওঁক ভালদৰে কেয়াৰ ল'ব লাগিব ভাল ভাল বস্তু খুৱাব লাগিব তেওঁ সুস্থ হৈ যাব আকৌ আপোনালোকে চিন্তা কৰিব নালাগে সঁচাই কৈছে ছাৰ মই সঁচাই কৈছোঁ আৰু আপোনালোকেতো চিন্তাই কৰিব নালাগে এওঁৰ সকলো খা খৰচ MLA ছাৰৰ ফালৰ পৰা বহন কৰিছে তেওঁ পঢ়া শুনাৰ দায়িত্বও বোলে MLA ছাৰে লৈছে এওঁ বোলে বৰ চোকা পঢ়াত মোৰ শুনি বৰ ভাল লাগিছে মই ভালদৰে ট্ৰিটমেণ্ট কৰিছোঁ সোনকালে সুস্থ হৈ উঠিব আপোনালোকে মাথো এওঁৰ কেয়াৰ ল'ব আপোনাক বহুত বহুত ধন্যবাদ ছাৰ বহুত বহুত ধন্যবাদ ৰাখে হৰি মাৰে কোনে বোলে মাৰে হৰি ৰাখে কোনে বুধেনক যিটোৱে প্লেন কৰি একেবাৰে মাৰি পেলাব খুজিছিল কাৰণ তাক লৈ তাৰ হিংসা হৈছিল কাৰণ MLA তাক পঢ়োৱাৰ দায়িত্ব লৈছিল সিহঁতক দুখীয়া কাৰণে উন্নতি হোৱাটো যেন বিটুহঁতে একেবাৰে নিবিচাৰে যাৰ বাবে বিটুৰ এক্সিডেণ্ট কৰি মাৰিবৰ বাবে চেষ্টা কৰিছিল কিন্তু ভগৱানৰ কৃপাত বুধেনৰ একো নহ'ল আৰু সি লাহে লাহে সুস্থ হ'বলৈ ধৰিলে পুনৰ সুস্থ হৈ বুধেনে কলেজত এডমিশ্যন ল'লে আৰু সি ভালদৰে মন পুতি পঢ়িবলৈ ধৰিলে সি কিন্তু আজিলৈকে বিটুৱে যে তাক এক্সিডেণ্ট কৰালে সেই কথাষাৰ কাকোৱেই নক'লে সি কেৱল ভগৱানকে সকলোখিনি দি নিজৰ পঢ়া শুনাত আগুৱাই যাবলৈ ধৰিলে আৰু এনেদৰে এদিন দুদিনকৈ বছৰ বাগৰিলে আমাক বহুত উৎসাহিত কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকে সকলোৱে জ্ঞাত যে আপোনালোকৰ এই অঞ্চলৰে বুধেন হাজৰিকা তেখেত বৰ্তমান SI হিচাপে নিযুক্তি পাইছে তেখেতৰ সৰুৰে পৰা সপোন আছিল যে তেওঁ এজন SI হ'ব আৰু সেই সপোনটো আজি তেওঁৰ পূৰণ হ'ল আৰু এই ক্ষেত্ৰত আমাৰ সমষ্টিৰ বিধায়ক ছাৰে বহুত সহায় কৰিছে আপোনালোকে নিশ্চয় সকলোবোৰ কথা গম পাইছে দেখিলেনে আচলতে চেষ্টাৰ অসাধ্য একো নাই বুলি যে এষাৰ কথা আছে সেই কথাষাৰ যেন আজি প্ৰতিফলিত হ'ল ইমান দুখীয়া ঘৰৰ ল'ৰা হৈ তেখেতে খুব ধুনীয়াকৈ পঢ়া শুনা কৰিলে যাৰ বাবে আজি এইখিনি সফলতাৰ মুখ দেখিছে যাৰ বাবে তেখেতক সহায় কৰিবলৈ MLA ছাৰ আগবাঢ়ি আহিল নহয়নে বাৰু হয় হয় ঠিকেই কৈছে সি বৰ ভাল ল'ৰা সি পঢ়া শুনাৰ লগতে মানুহকো বৰ ভাল ব্যৱহাৰ কৰিছিল আৰু যাৰ বাবে আজি সি সফল হ'ল বুধেন তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল তুমি আৰু আগুৱাই যোৱা তোমাৰ কৰ্মৰ মাজেৰে তুমি মানুহৰ মাজত মৰম বুটলিবলৈ সক্ষম হোৱা আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ বিশেষকৈ MLA ছাৰক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ ছাৰে সহায় নকৰা হ'লে মই হয়তো আজি এই পৰ্যায় নাপালোহেঁতেন মোৰ মা দেউতাৰ লগতে মোৰ শিক্ষাগুৰুসকল আৰু আমাৰ গাঁৱৰ সকলো মানুহে মোক সহায় সহযোগিতা আৰু যি মৰম আশীৰ্বাদ দিলে তাৰ বাবে আপোনালোকৰ ওচৰত মই সদায় কৃতজ্ঞ আৰু আপোনালোক সকলোকে মই বহুত ধন্যবাদ দিছোঁ মোক এনেদৰে আপোনালোকে মৰম কৰি যাব নিশ্চয় কৰিব বুধেন তোমাৰ কৰ্মৰ যোগেদি তুমি এতিয়া মানুহৰ আৰু মন জয় কৰিব পাৰিব লাগিব তুমি তোমাৰ কৰ্মৰ মাজেৰে তুমি সৎ বাটেৰে আগুৱাই যাব লাগিব আৰু আমাৰ ফালৰ পৰা তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল তুমি আৰু আগুৱাই যোৱা আৰু আমাৰ এই অঞ্চলৰ নাম তুমি উজ্বলাই ৰাখিবা বুলি আশা থাকিল এই চিগতে মই বুধেন হাজৰিকাৰ মাক দেউতাকলৈও অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলে সৰুৰ পৰা বহুত কষ্ট কৰি ল'ৰাটোক ডাঙৰ দীঘল কৰিছে আৰু পঢ়ুৱাইছিল যাৰ বাবে তেওঁলোকেও আজি এই সফলতাৰ মুখ দেখিলে নে কি কয় ৰাইজ ধন্যবাদ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আপোনালোকৰ মৰম স্নেহ আৰু আশীৰ্বাদ দেখি সঁচাই আজি বৰ ভাল লাগিছে মোৰ ল'ৰাটোৰ সফলতা দেখি আজি মই বহুত সুখী হৈছোঁ তাক লৈ আমি সৰুৰ পৰা দেখা সপোনবোৰ আজি যেন সফল হ'ল আমাৰ কষ্টবোৰ যেন আজি সফল হ'ল আমি আজি নিজকে এহাল সুখী মাক দেউতাক বুলি অনুভৱ কৰিছোঁ এতিয়া এটাই আশা কৰোঁ ভগৱানে যেন তাক তাৰ কৰ্মৰ মাজেদি
ভালে কুশলে আগুৱাই নিয়ে এয়াই আমাৰ কামনা। বাৰু যি কি নহওক, তেতিয়াহ'লে আজিৰ এই সভাখনি ইমানতে সমাপ্ত কৰা হ'ল আৰু শেষত পুনৰবাৰ বুধেন হাজৰিকালৈ আমাৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। সকলোখিনি কৰা ধৰি গ'ল, ঘৰলৈ নোযোৱা নেকি? ব'লা, কাইলৈৰ পৰা মোৰ ডিউটি জইন কৰিব লাগিব নহয়। আজি ঘৰখনত থাকিবলৈ মন গৈছে মা, ব'লা। ৰ'বচোন। হয়, আপুনি কি হ'ল কোৱাচোন? বাইদেউ, বুধেন, পাৰা যদি মোক ক্ষমা কৰি দিবা। আজি মই তোমালোকৰ ওচৰলৈ ক্ষমা বিচাৰি আহিছোঁ। ক্ষমা? কিয় আপোনাক ক্ষমা কৰি দিব লাগে? আপুনিনো কি কৰিলে আমাৰ? আৰু লাজ নিদিবা, বুধেন। তুমি তোমাৰ কৰ্মৰে তুমি সফল হৈ দেখুৱালা। আৰু আমি আমাৰ যি বেয়া কৰ্ম কৰিছিলোঁ তাৰ ফল হাতে হাতে পালোঁ। তুমি আগুৱাই যোৱা বুধেন। আপুনি জানেনে, আজিলৈকে মোৰ মা দেউতাই নাজানে মোৰ এক্সিডেণ্টটো কোনে কৰিছিল। কিন্তু দেখিলে ভগৱানৰ কি লীলা, আনক অনিষ্ট কৰিবলৈ গৈ সি তাৰ ভৰি এখন হেৰুৱাবলগীয়া হ'ল। সেইকাৰণে কয়, আনলৈ বোলে শুল পুতিলে নিজে খুটি পুতি মৰে। কিমান যে হিংসা কৰিছিল আপোনালোকে আমাক, সি যে মোক কিমান অত্যাচাৰ কৰিছিল স্কুলত, সেইবোৰ কথা ভাবিলে আজিও চকু পানী ওলায়। কিন্তু চাওকচোন, ভগৱানে আজি মোৰ লগ দিলে আৰু তাক হুইল চেয়াৰত পেৰাই থৈছে, এটা ভৰি নাইকিয়া কৰি। এনেকুৱা কৰিব কেতিয়াও নাপায়। দুখীয়া ধনী সকলো সমান, সকলো মানুহক সমব্যৱহাৰ কৰিব লাগে। আনৰ হিংসা কৰিবলৈ গৈ আজি তাৰ জীৱনলৈ সি অন্ধকাৰ নমাই আনিলে। শুন, তাৰ মানে তোৰ এক্সিডেণ্ট বিটুৱে কৰিছিল? দাদা, আমাৰ বিটুৱে কৰিছিল। তাক এক্সিডেণ্ট কৰিছিল আৰু যাৰ বাবে সি আজি শাস্তি পালে। নিজৰ এক্সিডেণ্ট হৈ তাৰ সি ভৰি এখন হেৰুৱাবলগীয়া হ'ল। আমাক ক্ষমা কৰি দিব, পাৰে যদি ক্ষমা কৰি দিব দাদা। হ'ব দিয়া, তোমালোকক আমি ক্ষমা কৰি দিছোঁ। ভগৱানে তোমালোকক উচিত শাস্তি দিলেই। সেয়েহে কওঁ, শুনা, সকলো মানুহকে সমান চকুৰে চাবা। কেতিয়াও কাকো দুখীয়া ধনী বুলি হেটিকিং নকৰিবা। কম কষ্ট দিছিলা তুমি মোক বাটে পথে পালে, কিন্তু ভগৱানে চোৱাচোন আজি তোমালোকৰ লগত কি কৰিলে আৰু আমাৰ লগত কি কৰিলে। হ'ব দিয়া মা, এতিয়া আৰু ইয়াত দেৰি কৰি নাথাকোঁ। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, বিটুৰ যাতে ভাল হওক, সি সুস্থ হৈ উঠক, তাৰে কামনা কৰিছোঁ। ব'লা মা, আমি এতিয়া গৈ থাকোঁ। তই ঠিকেই কৈছ, ব'ল এতিয়া আমি গৈ থাকোঁ। বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে আমাৰ চেনেলত নতুনকৈ আহিছে, বা যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। পুনৰ আপোনালোকৰ বাবে ধুনীয়া কাহিনীলৈ আকৌ আহিম। ধন্যবাদ।